মন কৰিলে চন বাকৰিৰ মাটিতেই ধন ধনৰ বাবে বাহিৰলৈ যাব নালাগে ধন ঘৰতেই আছে বহিৰাজ্যলৈ কাম বিচাৰি যাবলগীয়া নহল উছমানৰ বন্ধনে দেখুৱাই দিলে উপাৰ্জনৰ সুন্দৰ পথ বন্ধনৰ বাবে আজি সুব্ৰত উছমান মুকাব্বিৰে পিতৃ-মাতৃৰ কাষত থাকি উপাৰ্জন কৰিছে ধন বিচাৰি কিয় যাব লাগে বাহিৰলৈ আজি প্ৰজন্মই সেয়া ভাবি চোৱা উচিত পিতৃ-মাতৃক ঘৰতে থৈ চিন্তাৰ এখন পাহাৰ মূৰত লৈ বহিৰাজ্যলৈ যোৱাৰ প্ৰয়োজন আছে জানো মন কৰিলে ঘৰতে পিতৃ-মাতৃৰ কাষত থাকি ঘটিব পাৰে ধন বহিৰাজ্যৰ কোম্পানীত 10-15 হাজাৰ টকাৰ বাবে সিকিউৰিটি গাৰ্ড গধুৰ বস্তু উঠোৱা আদি কাম কৰিব যোৱাতকৈ শৰীৰটোক আৰাম দি নিশ্চিন্ত মনে ঘৰতেই থাকি কৰক উপাৰ্জন কিয়নো উপাৰ্জনৰ পথ দেখুৱাবলৈ উপাৰ্জনৰ বাবে মূলধন দিবলৈ আপোনাৰ কাষত আছে বন্ধন অন্যবাৰৰ দৰে বন্ধনৰ সহায়ত উপাৰ্জনৰ পথ বাছি লোৱা কেইজনমান যুৱকৰ কাষলৈ এবাৰো কৈছিল আমাৰ সাংবাদিক এবাৰৰ স্থান মৰিগাঁৱৰ ভকতগাঁও বন্ধন শাখাৰ জৰিয়তে তিনি যুৱকৰ স্বাৱলম্বিতাৰ কাহিনী জনাম আজি এই প্ৰতিবেদনৰ জৰিয়তে উছমান মুকাব্বিৰে ভকতগাঁও বন্ধন শাখাৰ পৰা ঋণ লৈ আজি বিচাৰি পালে স্বাৱলম্বিতাৰ সুন্দৰ পথ প্ৰথমে জনাইছো সুব্ৰতৰ স্বাৱলম্বিতাৰ কাহিনী বন্ধন বেংকৰ ভকতগাঁও শাখাৰ পৰা 1 লাখ টকাৰ ঋণ লৈ এখন গেলামালৰ দোকান আৰু এখন ই-ৰিক্সাৰে সুব্ৰতে আৰম্ভ কৰিছিল ব্যৱসায় পৰৱৰ্তী সময়ত ব্যৱসায়ৰ পৰা অধিক মুনাফা লাভ কৰা সুব্ৰতক ভকতগাঁও বন্ধন শাখাই ব্যৱসায় ডাঙৰ কৰিবলৈ দিছিল 3 লাখ টকাৰ ঋণ যি ঋণৰ ধনেৰে আজি কেইবাটাও ব্যৱসায়ৰ গৰাকী সুব্ৰত আহকচোন সুব্ৰতৰ মুখেৰে শুনো তেওঁৰ ব্যৱসায়ৰ সবিশেষ শ্ৰী সুব্ৰত মণ্ডল আপোনাৰ গেলামালৰ দোকানৰ ব্যৱসায় বন্ধনৰ পৰা ঋণ লৈছিল প্ৰথম কিমান টকাৰ পৰা আৰম্ভ কৰিছিল প্ৰথম 3 লাখ আৰু বৰ্তমান কিমান চলাই আছে চলাই আছো আৰু লম বুলি আশা আছে এতিয়া মোটামুটি ধৰক 3 লাখ লৈছিলো পিছে এতিয়া এক বছৰ ওপৰত গ'ল এতিয়া চলাই আছো আকৌ নিম বুলি আশা আছে প্ৰথম 3 লাখৰ পৰা আৰম্ভ কৰিছে বন্ধনৰ পৰা ঋণ লৈ আপুনি আচলতে এইখন দোকান খুলিবলৈ সক্ষম হৈছে সিহঁতে নিলেও মানে ভাল হ'ব সিহঁতৰ লাভৱান হ'ব ময়ো এটা দোকানো দিছোঁ টমটম এটা লৈছোঁ ঘৰো এটা বনাইছোঁ বন্ধনৰ পৰা ঋণ লৈ পেলাই না সিহঁতৰো ভাল হ'ব আমি লৈছোঁ আমি লাভৱান হৈছোঁ একেদৰে গৰ্জন বজাৰত এখন পাইকাৰী দোকানৰ লগতে এখন গেলামাল দোকানৰো গৰাকী হ'বলৈ সক্ষম হৈছে যুৱ ব্যৱসায়ী মুকাব্বিৰ হুছেইনে ভকতগাঁও বন্ধন বেংকে সলনি কৰি দিছে মুকাব্বিৰৰ জীৱন 2 লাখ টকাৰ ঋণ লৈ 5 বছৰ পূৰ্বে আৰম্ভ কৰা গেলামালৰ দোকানখনৰে আজি স্বাৱলম্বিতাৰ বাট বুলিছে মুকাব্বিৰে সম্প্ৰতি ভকতগাঁও বন্ধন বেংকে মুকাব্বিৰক 3 লাখ টকাৰ ঋণ প্ৰদান কৰি ব্যৱসায় বৃদ্ধি কৰাৰ সুবিধা প্ৰদান কৰিছে শুনক বন্ধনৰ জৰিয়তে কিদৰে স্বাৱলম্বিতাৰ বাটত খোজ দিলে মুকাব্বিৰে মুকাব্বিৰ হুছেইন আপোনাৰ ব্যৱসায় আছে কি ব্যৱসায় গেলামাল দোকান কিমান দিনৰ পৰা কৰি আছে এইটো কোন জেগাত কৰিছে কৰজান আপোনাৰ বন্ধনৰ পৰা ঋণ লৈছে কিমান টকাৰ বৰ্তমান চলাই আছে আৰু আৰম্ভণি কিমানেৰে কৰিছিলে বন্ধনৰ পৰা ঋণ লৈ আপুনি স্বাৱলম্বী হৈছে মুস্কিলত পৰিলো হয় তেন্তে মানে যেহেতু নাকি ষ্টেট বেংকৰ বা এক্সেছত মানে ষ্টেটমেণ্টটো চাই সিহঁতৰ বা বিজনেছ সেইটো চাই আৰু সেইটোতো বন্ধনৰ ঘূৰা চিষ্টেম দিয়ে মানে পইচা এডভান্স দি দিয়ে বিজনেছ কৰিবৰ কাৰণে আৰু বেলেগত গ'লে ষ্টেটমেণ্টো লাগে 5-6 লাখ টকাৰ ষ্টেটমেণ্ট লাগে মানে বন্ধন বহুত ভাল পাইছোঁ মই বিজনেছ কৰিব পাৰোঁ হেৰি কৰিছোঁ আকৌ সিহঁতৰ ভাল আৰু মোৰ নিচিনা হ'ব পাৰিব বিজনেছ ডাঙৰ হ'ব পাৰিব সৰুৰ পৰা মানে বন্ধনৰ পৰা মই লৈ অলপমান হেৰি হ'ব পাৰিছোঁ সাধাৱতে বহি নাথাকি মুকাব্বিৰৰ দৰে আগবাঢ়িছে উছমান আলীয়ে বন্ধনৰ পৰা ঋণ লৈ তেওঁৰ লগতে আৰু আন 3টা পৰিয়ালক পোহপাল দি আছে উছমানে ভকতগাঁও বন্ধন শাখাৰ পৰা প্ৰথমে 1 লাখ টকাৰ ঋণ লৈ গৰ্জন বজাৰত থকা মাজনী টেইলৰ নামৰ কাপোৰৰ দোকানখন ডাঙৰ কৰিছিল উছমানে যিজন উছমানে সম্প্ৰতি 2 লাখ টকাৰ ঋণ লৈ চিলাই মেচিন বৃদ্ধি কৰি আন 3টাকৈ পৰিয়ালক দিছে কৰ্মসংস্থাপন উছমানে আমাৰ সাংবাদিকৰ সন্মুখত উল্লেখ কৰা অনুসৰি যদি বন্ধনৰ সহাৰি নাপালেহেঁতেন তেন্তে কেৰালালৈ কাম বিচাৰি গ'লহেঁতেন শুনক উছমানৰ মুখেৰে তেওঁৰ সংগ্ৰামৰ কাহিনী আমার নাম উসমান আলী
আপুনি কাপোৰৰ দোকানৰ ব্যৱসায়? মই কাপোৰ দোকান কৰোঁ আৰু টেইলাৰ কাম কৰোঁ। কিমান দিনৰ পৰা কৰি আছে? মই 20 বছৰ ধৰি কৰি আছোঁ। 20 বছৰ? বন্ধনৰ সৈতে কিমান দিনৰ পৰা জড়িত? বন্ধনৰ সৈতে 20 বছৰ আমি কষ্টই কৰি আছোঁ, কিন্তু বন্ধনৰ সৈতে আমি 3 বছৰ ধৰি চলাই আছোঁ, 4 বছৰ হ'ল। এতিয়া 1 লাখ টকা মাল আনি আমি 2টা কাৰিকৰ চলালোঁ, 2টা মিচিং আছিলে। এইবাৰ আমি 2 লাখ টকা লৈছোঁ, লৈ আমি 3টা 4টা কাৰিকৰ চলাই আছোঁ, 4টা ঘৰ চলাই আছোঁ, আমাৰ পৰিয়ালটো চলাই আছোঁ। ভালেই চলি আছোঁ। যদি কোনোবা নতুনকৈ বিজনেছৰ কাৰণে লয় তেনেহ'লে মই কওঁ সুবিধা হ'ব। দুখীয়া মানুহৰ এইটো সুবিধা এটা। আমি কেৰেলা গ'লো হয়, উপায় নাই। 2 লাখ টকা একেলগতে আমি দুখীয়া মানুহ একেলগত কৰিব নোৱাৰোঁ, একেলগতে আমি 2 লাখ টকা বনাবও নোৱাৰোঁ, একেলগতে আমি বেংকৰ পৰা ওলাবও নোৱাৰোঁ। সেইটো আমাৰ 2 লাখ টকা একেলগে দিছে, আমি কাপোৰ আনিছোঁ, আমি দোকানটো ষ্টাৰ্ট কৰি আমি ইনকাম কৰি আছোঁ। গতিকে বন্ধনে আপোনালোকক যথেষ্টখিনি সহায় কৰিছে? যথেষ্ট সহায় কৰিছে। মুঠতে এওঁলোকৰ এই ৰঙীন যাত্ৰাৰ সাৰথি হৈছে বন্ধন বেংক। বন্ধন বেংক নোহোৱাহেঁতেন কিদৰে জীৱন চলাই নিলেহেঁতেন তাৰ উপায় বিচাৰি পোৱা নাছিল এইসকল লোকে। কিন্তু বন্ধনে এইসকলৰ জীৱনলৈ আনি দিলে বৃহৎ পৰিৱৰ্তন। প্ৰতিবিম্ব লাইভৰ জৰিয়তে আটাইয়ে বন্ধন বেংকক ধন্যবাদ জনাইছে। মৰিগাঁৱৰ পৰা সাজিদ আনোৱাৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।